হেল্ল' এভৰিৱান, জিকে অনলাইন ইউটিউব চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি ভিডিঅ'টোত আগন্তুক HSLC এক্সামত আহিবলগীয়া বিজ্ঞান বিষয়ৰ কেইটামান গুৰুত্বপূৰ্ণ MCQ আলোচনা কৰিম। ভিডিঅ'টোৰ প্ৰথম প্ৰশ্নটো হৈছে, তলত উল্লেখ কৰা নিউৰনৰ কোনটো অংশই পৰিৱেশৰ পৰা বিভিন্ন তথ্য আহৰণ কৰে? ইয়াৰ অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হৈছে অপশ্যন বি, ডেনড্ৰাইট। বৈদ্যুতিক প্ৰেৰণাই তলত উল্লেখ কৰা নিউৰনৰ কোনটো অংশত ৰাসায়নিক সংকেত লৈ পৰিৱৰ্তিত হয়? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন এ, একচন। পৰিৱেশৰ কোনো পৰিৱৰ্তনৰ বিপৰীতে আমাৰ শৰীৰত হোৱা তাৎক্ষণিক ক্ৰিয়া হ'ল? শুদ্ধ উত্তৰ অপশ্যন চি, প্ৰতিক্ৰিয়া। আমাৰ ভোক লাগিলে লালটি ক্ষৰণ হোৱা ক্ৰিয়া তলৰ কোনবিধ ক্ৰিয়াৰ উদাহৰণ? শুদ্ধ উত্তৰ অপশ্যন বি, প্ৰতিক্ৰিয়া। তলৰ কোনটো অংশত প্ৰতিপধনু গঠন হয়? শুদ্ধ উত্তৰ অপশ্যন চি, স্নায়ুৰজ্জু। তলৰ কোনটো আমাৰ শৰীৰৰ মুখ্য সমন্বয় সাধনকাৰী কেন্দ্ৰ? শুদ্ধ উত্তৰ অপশ্যন বি, মস্তিষ্ক। মস্তিষ্ক আৰু স্নায়ুৰজ্জুৰ দ্বাৰা তলৰ কোনটো তন্ত্ৰ গঠিত হয়? শুদ্ধ উত্তৰ অপশ্যন চি, কেন্দ্ৰীয় স্নায়ুতন্ত্ৰ। কোষ বিভাজনত উদ্দীপনা যোগান ধৰা উদ্ভিদৰ সঞ্জীৱনী পদাৰ্থ হ'ল? শুদ্ধ উত্তৰ অপশ্যন বি, চাইটোকাইনিন। তেজত গ্লুক'জৰ মাত্ৰা নিয়ন্ত্ৰণ কৰি থকাত সহায় কৰা অগ্নাশয়ৰ দ্বাৰা উৎপাদিত হৰম'নবিধ হৈছে? শুদ্ধ উত্তৰ ইনচুলিন। মস্তিষ্কৰ যি অংশই দেহৰ সমতা আৰু ভংগিমা নিয়ন্ত্ৰণৰ বাবে দায়ী সেই অংশ হ'ল? শুদ্ধ উত্তৰ অপশ্যন এ, চেৰিবেলাম। তলৰ কোনবিধ ৰোগ থাইৰক্সিন হৰম'ন উপযুক্ত পৰিমাণত খৰিত নোহোৱাৰ বাবে হয়? শুদ্ধ উত্তৰ অপশ্যন বি, গৰল ৰোগ। উদ্ভিদত থকা বৃদ্ধিৰোধক হৰম'ন হ'ল? শুদ্ধ উত্তৰ অপশ্যন ডি, এবচিচিক এচিড। দুটা স্নায়ুকোষৰ মাজৰ শূন্য ঠাইখিনিক কি বোলা হয়? শুদ্ধ উত্তৰ অপশ্যন চি, চাইনেপছ। তলত দিয়া অন্তঃস্ৰাৱী গ্ৰন্থিবোৰৰ কোনটোৱে শৰীৰত গ্লুক'জৰ পৰিমাণ নিয়ন্ত্ৰণ কৰা কাৰ্যত জড়িত? শুদ্ধ উত্তৰ অপশ্যন চি, অগ্নাশয়। কোনবিধ সঞ্জীৱনী পদাৰ্থ প্ৰাকৃতিকভাৱে পোৱা নাযায়? শুদ্ধ উত্তৰ অপশ্যন বি, 2,4-D। থেংক ইউ ফৰ ৱাচিং। এনেকুৱা ভিডিঅ' পাই থাকিবলৈ লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।